মাজতে আলোচনা কৰি মামা মামীহঁতৰ লগত লাগি আমি তালৈ শিফ্ট কৰালোঁ। কিন্তু আমি এইটোৱে বিচাৰিছিলোঁ যে কমচে কম তেখেতে আহি পেলাই সেইখিনি সময়ততো কাৰো হাতত পইচা পাতি তেনেকৈ নাথাকে, আৰু পইচা থাকিলে সি কাম নকৰে কেতিয়াও, এজন পঢ়া ল'ৰা। তাৰপিছত আমি বিচাৰিছিলোঁ যে নন্দিনী কাশ্যপে আহি পেলাই এবাৰ হ'লেও যদি ক'লে হয় যে ইয়াৰ পৰা লৈ যাওঁ, কাৰণ তেখেতসকলে আমাতকৈ অলপ বেছি এটেণ্ডেঞ্চটো পালে হয়, মানে ইণ্টেনশ্যনটো পালে হয় ইয়াতে আহি পেলাই। তো অভিজ্ঞ হয়, তো তেওঁ আহিলেও ছাপৰ্টো দিলে হয়। তো তেওঁ যদি ক'লে হয় যে আমি বেলেগ জেগাত লৈ যাওঁ, হয়তো নেমকেয়াৰ সৈতে বোলে যিকোনো আৰু য'ত ভাল ট্ৰিটমেণ্ট হয়, তাৰপিছত যদি তেওঁ মানে আমাক 1 টকা সহায় নকৰিলে হয় যে মানুহটো মই আনি দিলোঁ চিফ্ট কৰোঁ, এতিয়া 1 টকা নালাগে, আমি তেতিয়াও সুখী থাকিলোঁ হয়। তেওঁ সম্পূৰ্ণ মিছা কথা কৈছে, আৰু যদি সঁচা কথা কৈছে তেতিয়াহ'লে মই আপোনালোকৰ আগত কাক কল কৰিছে, কাক কি কৰিছে, মই তেখেতক জনাই দিব মানে দি দিব দিছোঁ, যাতে আমিও গম পাওঁ কাৰোবাক যদি কল কৰিছে বাহিৰৰ মানুহক। তাৰপিছত যেতিয়া সিহঁতে এনেকৈ আছে কথা পাতি সিহঁতে আচলতে আমাৰ লগত এবাৰ কণ্টেক্ট কৰিছিলে কোনোবা এজনৰ লগত, যিজন ঠিকাদাৰৰ কাম কৰি আছিলে। তেওঁ কৈছিলে যে সম্পূৰ্ণ ৰেছপনচিবিলিটি ল'ম নেকি, আমাক সংবাদ মাধ্যমত নিদিব। আমাৰতো সেইবিলাক নাই, সংবাদ মাধ্যমত দিনো আমি কি কৰিম, তেখেতৰ বহুত মানে ডাঙৰ মানুহ, আমাৰতো সেইবিলাক এবাৰ আমাৰ ল'ৰাটো বাচিব লাগে। আমি কৈছোঁ হ'ব, একো নিদিওঁ, আপোনালোকে যিমান পাৰে সহায় কৰে। কিন্তু 3 দিন হ'ল নাহিলে, নেক্সট দিনাখন উল্টাখন মাৰিছে মানে ক'লে যে মোৰ পাৱাৰ আছে, মোৰ পলিটিচিয়ান আছে, মোৰ এইবিলাক একো নাই, আপোনালোকে যি কৰে কৰক, মই কেছ কৰক। নন্দিনী কাশ্যপে কৈছে, তাকো হোৱাটছআপত কল কৰিছে যাতে ৰেকৰ্ড কৰিব নোৱাৰোঁ, আমি কিবা কৰিব নোৱাৰোঁ। আমিতো সেইখিনি আমাৰ ৰেকৰ্ড সেইখিনি মেণ্টেলিটিও নাই। তেওঁ কৈছে যে মই আপোনালোকে যি কৰে কৰক, মই একো ৰেছপনচিবিলিটি নলওঁ। তাৰপিছত এনেকৈ কৈ পেলাই ক'লে যে মোৰ কোনোবা কৈছে মোৰ মন্ত্ৰী আছে, পুলিচ আছে, মই যি কৰিব লাগে কৰিছোঁ, মই পুলিচক ফোন মাৰিছোঁ এনেকুৱা। আৰু MVI আমি শুনামতে MVI ৰিপৰ্টত বোলে 15 মিনিটতে খতম, আৰু মানে গাড়ী চাড়ী চব গুচি গ'ল। আচলতে তেখেতসকলে ভবা নাছিলে, মানে তেওঁ আৰু পুলিচকো মানে অলপ চাইড কৰাইছে যে আমি মানে একো সুবিধা হোৱা নাই। কিন্তু তাৰপিছতহে গম পালোঁ এনেকুৱা কৈছে তাই। আমাক ফোন মাৰিছিলে, হোৱাটছআপ কলিং মাৰিছিলে তাই, তাই আমাৰ তাত তাত কৰিছিলে, মই জনাই আছোঁ আপোনালোকক। সেইটোৱে আছিলে। তাৰপিছত ক'লে যে এনেকৈ, তাৰপিছত আমিয়ে ভাবিলোঁ নহয়, আমি মানে এনেকৈ আৰু একো নাপাম, আমি পেচেণ্টটো আমি নিজে চাব লাগিল, বাকী সংবাদ মাধ্যমক আমি জনাই দিওঁ।